सलामुन अलैकुम तिब्तुम मुबारकतन तय्यबा रब्बी अऊज़ु बिका मिन हमाज़ाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून सुब्हानका ला इल्म लना इल्ला मा अल्लमतना इन्नका अंतल अलीमुल हकीम सुब्हान रब्बिका रब्बिल इज़्ज़ति अम्मा यासिफून व सलामुन अलल मुरसलीन वल्हम्दुलिल्लाहि रब्बिल आलमीन। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बि जिदनी इल्मन। আলহামদুলিল্লাহ। প্রিয় দৰ্শকবৃন্দ, মহান আল্লাহৰ ওচৰত আমি অগণন কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যেহেতু আমি ইতিমধ্যে ধাৰাবাহিকভাৱে চলাই অহা এই কোৰআন মজিদৰ অসমীয়া অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতাৰ শিতানত আল্লাহ সুবহানাহু ৱা তাআলাই আমাক আজি আনি 327 নং খণ্ডত উপনীত কৰাইছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি আমন্ত্ৰণ জনাইছোঁ আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কুৰআনৰ অনুবাদ আলোচনা ও চৰ্চাৰ ধাৰাবাহিকতাৰ মাজলৈ। যেহেতু আল্লাহৰ কিতাবৰ চৰ্চাই হৈছে পৃথিৱীৰ সৰ্বোত্তম চৰ্চা, যি চৰ্চাই মানুহক ইহকাল আৰু পৰকালক লাভান্বিত কৰে, গতিকে এনেধৰণৰ পৃথিৱীৰ সৰ্বোত্তম চৰ্চাৰ মাজলৈ আমি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইনশাআল্লাহ আমাৰ আজিৰ এই 327 নং খণ্ডটি আমি আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ 24 নং সূৰা আন-নূৰৰ 30 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। কুল লিল মুমিনিনা ইয়াগুদ্দু মিন আবসারিহিম ওয়া ইয়াহফাজু ফুরুজাহুম যালিকা আযকা লাহুম ইন্নাল্লাহা খাবীরুম বিমা ইয়াসনাউন। প্ৰিয় দৰ্শকবৃন্দ, ইতিমধ্যে আমি যোৱাটো খণ্ডতেই কৈছিলোঁ যে আমি আজি আহি এই 30 নং খণ্ডত মহান আল্লাহৰ আন এক অন্যতম গুৰুত্বপূৰ্ণ বিধান অৰ্থাৎ পৰ্দাৰ বিধানৰ মাজত আহি আমি উপনীত হৈছোঁ। গতিকে আমি আহ্বান জনাম সকলো দৰ্শকৰ প্ৰতি, যাতে আহক আমি প্ৰত্যেকেই মিলি প্ৰকৃততে এই পৰ্দাৰ সন্দৰ্ভত মহান আল্লাহে আমাক কোনকেইটা বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু এই ক্ষেত্ৰত আমি কেনেধৰণৰ বিধান মানি চলাৰ বাবে মহান আল্লাহে এই কোৰআন মজিদত আদেশ দিছে, সেই দিশটো আমি খুঁটি নাটি মাৰি আয়াতৰ মাধ্যমেৰে আমি বুজাৰ চেষ্টা কৰোঁ। আল্লাহে 30 নং আয়াতত কৈছে, কুল লিল মুমিনিনা, যে তুমি কোৱা বাৰ্তাবাহকক, লিল মুমিনিনা, বিশ্বাসী পুৰুষসকলক তুমি কোৱা, ইয়াগুদ্দু মিন আবসারিহিম, যাতে সিহঁতে নত কৰি থয়, মিন আবসারিহিম, সিহঁতৰ দৃষ্টিসমূহৰ পৰা। আমি আগতেই কৈছোঁ, খুব ইনশাআল্লাহ আমি খুঁটি নাটি মাৰি ইয়াত বুজাৰ চেষ্টা কৰিম। প্ৰথম দিশটো আমি মন কৰিবলগীয়া বিষয় হৈছে মহান আল্লাহে কোৰআন মজিদত পৰ্দাৰ বিধান আৰম্ভ কৰিছে পুৰুষসকলক লৈ। পৰ্দাৰ বিধানৰ ক্ষেত্ৰত মহান আল্লাহে প্ৰথমতে এই বিধান জাৰি কৰিছে পুৰুষসকলৰ প্ৰতি, কিন্তু বৰ্তমানৰ সামগ্ৰিক প্ৰেক্ষাপটত আমি পৰ্দা সম্পৰ্কত পুৰুষৰ কেনেধৰণৰ পৰ্দা মহান আল্লাহে আদেশ দিছে এই সন্দৰ্ভত কিন্তু আমি কোনো ৱাজ নচিহতত আজিলৈকে আমি শুনিবলৈ পোৱা নাই। এই দিশটো আমি সমান্তৰালভাৱে আমি মন কৰি যোৱাৰ প্ৰয়োজন আছে। পৰ্দা বুলি কোৱাৰ লগে লগে আমাৰ মাইণ্ডটো প্ৰথমতে যাব মহিলাৰ প্ৰতি, আৰু এই মহিলাই সামগ্ৰিক প্ৰেক্ষাপটত যি পৰ্দাৰ ধাৰণা লৈছে বা যি পৰ্দা অৱলম্বন কৰি চলিছে, সেই পৰ্দা বিষয়ে প্ৰকৃততে আল্লাহে কোৰআন মজিদত কেনেধৰণৰ কৈছে এই দিশটো আমি খুব পুংখানুপুংখভাৱে ইনশাআল্লাহ বুজাৰ চেষ্টা কৰিম। গতিকে আমি দেখিলোঁ পৰ্দাৰ বিধানৰ ক্ষেত্ৰত মহান আল্লাহে প্ৰথমতে পুৰুষসকলৰ পৰ্দাৰ বিষয়ে কৈছে যে কৈ দিয়া, তুমি কোৱা বিশ্বাসী পুৰুষসকলক, যাতে সিহঁতে
সিহঁতৰ দৃষ্টিসমূহ নত কৰি থয় সিহঁতৰ দৃষ্টিসমূহৰ পৰা মিন আবসাৰিহিম, অৰ্থাৎ প্ৰত্যেকটো বিষয়তে আল্লাহে মুমিন পুৰুষক দৃষ্টি নত কৰি চলিবৰ বাবে কোৱা নাই, যিটো বাস্তৱিকতাত কেতিয়াও সম্ভৱেই নহয়। আমি ৰাস্তাই পদূলিয়ে আমি গৈ থাকোঁতেই হওক বা ঘৰতেই হওক বা বাহিৰতেই সকলো সময়তে যদি আমি দৃষ্টি নত কৰি আমি মাটিৰ ফাললৈ চাই থাকোঁ, ই জানো বাস্তৱিকতাত সম্ভৱ? কেতিয়াও নহয়। আল্লাহে সেইবাবে শব্দ ব্যৱহাৰ কৰিছে মিন আবসাৰিহিম, সিহঁতৰ যিমান দৃষ্টি আছে চাব লগা গোটেইবোৰ তেওঁলোকে চাওক, কিন্তু তাৰ মাজৰ পৰা মিন আবসাৰিহিম, সিহঁতৰ দৃষ্টিসমূহৰ মাজৰ পৰা আল্লাহে যিসমূহ দিশত চাবলৈ মনা কৰিছে, অৰ্থাৎ অশ্লীলতাৰ দিশ, নাৰী দেহৰ আকৰ্ষণীয় দিশ, সেই দিশসমূহৰ পৰা বিশ্বাসী পুৰুষসকলক তেওঁলোকৰ দৃষ্টি নত কৰিবলৈ কৈছে। প্ৰত্যেকবোৰ দৃষ্টি নহয়, কিন্তু এই দিশটো আমি ইয়াৰ পৰা বুজাৰ চেষ্টা কৰিব লাগিব। তাৰ পাছত কৈছে ৱা ইয়াহফাজু ফুৰুজাহুম, আৰু যাতে সিহঁতে সংৰক্ষিত কৰে ফুৰুজাহুম, সিহঁতৰ চাৰিত্ৰিক দিশটো। চাৰিত্ৰিক দিশ বুলি আমি এইকাৰণে ইয়াক অনুবাদ কৰিছোঁ, যিহেতু গৰিষ্ঠ সংখ্যক পুৰুষৰ এটা নেচাৰেল টেণ্ডেঞ্চি থাকে যে মহিলাৰ দেহাৰ আকৰ্ষিত অংগসমূহৰ প্ৰতি লুকাই চুৰ কৰি হ'লেও চোৱাৰ এটা টেণ্ডেঞ্চি থাকে। সেই লুকাই চুৰ কৰিয়ে হওক বা স্পষ্টভাৱেই হওক, চোৱাটো হৈছে সেই পুৰুষৰ এটি বিশেষ চৰিত্ৰ। গতিকে আল্লাহে তেনেধৰণৰ নকৰিবলৈ আল্লাহে কৈছে, যাতে সিহঁতে সিহঁতৰ চৰিত্ৰসমূহ হিফাজতত ৰাখে, সংৰক্ষণত ৰাখে, যাতে নাচাবলগীয়া দিশলৈ তেওঁলোকৰ দৃষ্টি যাতে নিক্ষেপ নকৰে। জালিকা আজকা লাহুম, আৰু সেইটো আজকা লাহুম, সিহঁতৰ বাবেই পবিত্ৰ। অশ্লীল নাৰীৰ দেহৰ আকৰ্ষণীয় অংগসমূহলৈ পুৰুষে দৃষ্টি নিক্ষেপ নিদিয়াটো পুৰুষসকলৰ বাবে পিয়ৰ, তেওঁলোকৰ বাবে উত্তম, পিয়ৰ, জাকা আজকা, তেওঁলোকৰ বাবে প্ৰকৃততে ই হৈছে এটা পিয়ৰেষ্ট বিষয়। লাহুম, সিহঁতৰ বাবে। ইন্নাল্লাহা, নিশ্চয় আল্লাহে, খাবীৰুম, ভাল ধৰণে সকলো খবৰ ৰাখে, বিমা ইয়াসনাউন, যি সিহঁতে কৰে। অৰ্থাৎ পুৰুষসকলে যদি লুকাই চুৰ কৰিও তেনেধৰণৰ নাচাবলগীয়া অংগ প্ৰত্যংগসমূহলৈ দৃষ্টি নিক্ষেপ কৰে, সেই ক্ষেত্ৰত আল্লাহে কিন্তু সকলো খবৰ ৰাখে। এই কথাটো ইয়াৰ দ্বাৰা আল্লাহে স্পষ্ট কৰি দিছে। আমি ভাবিলে নহ'ব যে কোনোৱে দেখা নাই, মই মনে মনে চাই আছো। নহয়, আল্লাহে সকলো খবৰ ৰাখে, বিমা ইয়াসনাউন, যি সিহঁতে কৰে। তাৰ পিছৰ আয়াতত কৈছে ৱাকুল লিল মুমিনাতি, চাওক, আৰু কোৱা লিল মুমিনাতি, বিশ্বাসী নাৰীসকলক। গতিকে পৰ্দাৰ বিধানৰ ক্ষেত্ৰত আল্লাহে প্ৰথমতে পুৰুষসকলক আদেশ কৰিছে, যাতে তেওঁলোকৰ দৃষ্টিসমূহ নাচাবলগীয়া স্থানৰ পৰা তেওঁলোকে যাতে নত কৰি ৰাখে, আৰু তেওঁলোকৰ চৰিত্ৰ যাতে এই ক্ষেত্ৰত তেওঁলোকে হিফাজতত ৰাখে, আৰু এইটো কৰাটো তেওঁলোকৰ বাবেই প্ৰকৃততে পিয়ৰ, ভাল। লগে লগে আল্লাহে কৈছে, লুকাই চুৰ কৰিও যদি কোনোবাই কৰে, তেনেধৰণৰ নাচাবলগীয়া দৃশ্য যদি চায়, আল্লাহ কিন্তু সকলো খবৰ ৰাখোতা, এই কথাটো লগে লগে কৈছে। পৰৱৰ্তী আয়াত বিশ্বাসী নাৰীসকলৰ প্ৰতি কৈছে, ৱাকুল, আৰু কোৱা, লিল মুমিনাতি, বিশ্বাসী নাৰীসকলক কোৱা, ইয়াগদুদনা মিন আবসাৰিহিন্না, একেই কথা, ইয়াগদুদনা,
যাতে সিহঁতে নত কৰি থয় মিন আবসাৰি হিন্না সিহঁতৰ দৃষ্টিসমূহৰ পৰা। অৰ্থাৎ নাৰীসকলক আদেশ কৰিছে পুৰুষসকলৰ যিসমূহ অংগ প্ৰত্যংগই নাৰীক আকৰ্ষিত কৰে তেনে অংগ প্ৰত্যংগ বা পুৰুষৰ কোনো অশ্লীল দৃশ্যই হওক বা ছবিয়ে হওক যিয়ে হওক নহওক যি বিষয়বস্তুৱে নাৰীক শাৰীৰিক দিশৰ পৰা আকৰ্ষিত কৰে যৌন কামনাৰ দিশৰ পৰা আকৰ্ষিত কৰে তেনে দিশসমূহৰ পৰা নাৰীক আদেশ কৰিছে যাতে সিহঁতৰ দৃষ্টি তেনেসমূহ বিষয়ৰ পৰা নত কৰি থয়। সকলোবোৰ দৃষ্টি কিন্তু নত কৰিবলৈ কোৱা নাই। প্ৰাকৃতিক দৃশ্য পাহাৰ পৰ্বত চৰাই চিৰিকটি কি পুৰুষ মহিলাই নাচাব নেকি? সন্মুখত এখন চাইনবোৰ্ড আছে, কোনোবা ক'ৰবালৈ গৈছে ভ্ৰমণত, চাইনবোৰ্ডখন কি নপঢ়িব নেকি? গতিকে কথা এনে নহয়, প্ৰতিটো সময়তে পুৰুষ নাৰীক কেতিয়াও তেওঁলোকৰ দৃষ্টি নত কৰি থব পোৱা নাই। বৰং বিশেষ বিশেষ পুৰুষসকলক আদেশ কৰিছে নাৰীৰ আকৰ্ষণীয় দিশসমূহৰ পৰা তোমালোকৰ দৃষ্টি নত কৰা। নাৰীসকলক দেখিছোঁ আদেশ কৰিছে পুৰুষৰ আকৰ্ষণীয় দিশসমূহৰ পৰা তোমালোকৰ দৃষ্টি নত কৰা। সকলোবোৰ নহয়, সকলোবোৰ দৃষ্টি নহয় কিন্তু। ৱা ইয়াহফাজনা ফুৰুজাহিন্না একেই কথা, আৰু যাতে সিহঁতে সংৰক্ষিত কৰে ফুৰুজাহিন্না সিহঁতৰ চাৰিত্ৰিক দিশবোৰ মহিলাসকলৰ। যিহেতু পুৰুষৰ নাচাবলগীয়া আকৰ্ষণীয় দিশবোৰ পুৰুষৰ যি ধৰণে টেণ্ডেঞ্চি থাকে নিশ্চিতভাৱে মহিলাসকলৰো তেনেধৰণেই টেণ্ডেঞ্চি থাকিব। গতিকে সেই টেণ্ডেঞ্চিসমূহৰ পৰা তেনেধৰণৰ টেণ্ডেঞ্চি থকা মহিলাৰ সেইটো হৈছে চাৰিত্ৰিক দিশ। গতিকে তাৰ পৰা দৃষ্টি নত কৰি নিজৰ চাৰিত্ৰিক দিশটো সংৰক্ষিত কৰি ৰাখিবলৈ কৈছে। তাৰ পাছত কৈছে ৱালা ইউবদিদনা জিনাতাহুন্না ৱালা ইউবদিনা আৰু যাতে নাৰীসকলক কৈছে সিহঁতে উন্মুক্ত কৰি নাৰাখে, এক্সপ'জ কৰি নাৰাখে জিনাতাহুন্না সিহঁতৰ সৌন্দৰ্যবোৰ। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, শাব্দিক দিশৰ পৰা জিনাত সৌন্দৰ্য, কিন্তু আমি খুব সূক্ষ্মভাৱে আমি কৈ আছোঁ, আমি বুজাৰ চেষ্টা কৰিম। এই ক্ষেত্ৰত নাৰীক যি আদেশ কৰিছে যাতে সিহঁতে উন্মুক্ত কৰি নাৰাখে, এক্সপ'জ কৰি নাৰাখে সিহঁতৰ সৌন্দৰ্যসমূহ। এই সৌন্দৰ্য কিন্তু আল্লাহে এক বিশেষ সৌন্দৰ্যৰ বিষয়ে উল্লেখ কৰিছে, যাৰ বিষয়ে আমি একেটা আয়াততে কিছু তললৈ গ'লে ইনশাআল্লাহ পাম। ইয়াত কৈছে নাৰীসকলে ৱালা ইউবদিদ জিনাতাহুন্না আৰু যাতে সিহঁতে উন্মুক্ত কৰি নাৰাখে সিহঁতৰ সৌন্দৰ্যসমূহ। ইল্লা এক্সেপ্ট মা জাহাৰা মিনহা, এক্সেপ্ট তেওঁলোকৰ সৌন্দৰ্যৰ পৰা, মিনহা তাৰ পৰা যিটো প্ৰকাশ পায়, অনিচ্ছা সত্ত্বেও যিখিনি প্ৰকাশ পাই যায়, মিনহা অৰ্থাৎ জিনাতাহুন্না সিহঁতৰ সৌন্দৰ্যৰ পৰা যিখিনি প্ৰকাশ পায় স্বাভাৱিকভাৱে তাৰ বাদে। তাৰপিছত কৈছে ৱাল ইয়াদৰিবনা বিখুমুৰিহিন্না আলা জুয়ুবিহিন্না, এই ইয়াত আমি মন কৰিব লগা আছে। তাৰপিছত কৈছে ৱাল ইয়াদৰিবনা আৰু যাতে পাৰি থয়, লে কৰি ৰাখে, বিখুমুৰিহিন্না সিহঁতৰ এখন কাপোৰৰ দ্বাৰা বা এখন চাদৰৰ দ্বাৰা, আলা জুয়ুবিহিন্না সিহঁতৰ বক্ষৰ ওপৰত অৰ্থাৎ বুকুৰ ওপৰত এখন কাপোৰ পাৰি ৰখাৰ বিষয়ে কৈছে, যাতে তেওঁলোকৰ বক্ষদ্বয় যাতে তেওঁলোকৰ ঢাক খাই থাকে। গতিকে ইয়াত স্পষ্ট হৈছে আল্লাহে যি জিনাতাহুন্না বুলি কৈছে, সেই জিনাতা প্ৰকৃততে নাৰীৰ বক্ষদ্বয়ক
ইংগিত কৰিছে। চেষ্ট বিশেষভাৱে ব্ৰেষ্ট ঢাকি ৰাখিবৰ বাবে কৈছে এখন এক্সট্ৰা কাপোৰৰ দ্বাৰা। আৰু এই কথা একেবাৰে স্বাভাৱিক। পুৰুষসকলৰ বাবে সন্মুখত থকা নাৰীৰ প্ৰাথমিকভাৱে আকৰ্ষণীয় দিশটো হৈছে সেই নাৰীৰ বক্ষদয়। আমি অলপ খোলাকে আমি আলোচনা কৰাৰ প্ৰয়োজন আছে, যিহেতু আয়াতে এনেধৰণৰ আলোচনা ডিমাণ্ড দি আছে, অন্যথা আমাৰ কথাসমূহ প্ৰকাশ নাপাব। পুৰুষসকলৰ বাবে সন্মুখৰ এগৰাকী নাৰীৰ প্ৰাথমিক আকৰ্ষণীয় দিশটোৱে হৈছে নাৰীৰ বক্ষদয় অৰ্থাৎ চেষ্ট। গতিকে জিনাতাহুন্না বুলি কৈ আল্লাহে বিশেষভাৱে চেষ্টক পইণ্ট কৰি আছে নাৰীৰ। পাছলৈ আৰু আহিব। প্ৰথমতে ক'লে সিহঁতে যাতে এখন চাদৰৰ দ্বাৰা সিহঁতৰ বুকু ঢাকি ৰাখে। ৱালা ইউবদিদনা জিনাতাহুন্না, পুনৰ কৈছে আৰু সিহঁতে যাতে উন্মুক্ত নকৰে জিনাতাহুন্না, সিহঁতৰ সৌন্দৰ্যবোৰ, অৰ্থাৎ বিশেষভাৱে তেওঁলোকৰ বক্ষদয়, ইল্লা এক্সেপ্ট লি বুলাহিন্না, এক্সেপ্ট তেওঁলোকৰ স্বামীসকলৰ আগত এনেধৰণৰ কাভাৰেজৰ কোনো প্ৰয়োজন নাই। আও অথবা আবাইহিন্না, অথবা সেই মহিলাসকলৰ পিতৃসকলৰ আগতো এনেধৰণৰ বক্ষৰ ওপৰত কোনো পৰ্দাৰ প্ৰয়োজন নাই। কোনোবাই থলে থলে নথলে নাই, আল্লাহৰ কিন্তু কোনো বাধ্যবাধকতা নাই। কাৰ কাৰ আগত নাই তাৰ এক দীৰ্ঘ তালিকা আল্লাহে দিছে। প্ৰথমতে কৈছে নিজ স্বামীৰ আগত, দ্বিতীয়তে কৈছে সিহঁতৰ পিতৃৰ আগত, ৱা আবাই বুলাতিহিন্না, আৰু তেওঁৰ স্বামীৰ পিতৃৰ আগত অৰ্থাৎ শহুৰেকৰ আগতো এনেধৰণৰ পৰ্দাৰ কিন্তু বাধ্যবাধকতা আল্লাহে দিয়া নাই। আও অথবা আবনাইহিন্না, অথবা সিহঁতৰ পুত্ৰসকলৰ আগত, আও অথবা আবনাই বুলাতিহিন্না, অথবা সিহঁতৰ স্বামীৰ পুত্ৰসকলৰ আগত, অৰ্থাৎ সেই স্বামীৰ যদি একাধিক পত্নী থাকে, সেই পত্নীসকলৰো সন্তান ল'ৰাৰ আগতো এনেধৰণৰ আল্লাহৰ পৰ্দাৰ বাধ্যবাধকতা নাথাকিব মহিলাসকলৰ প্ৰতি। আও অথবা ইখৱানিহিন্না, অথবা সেই মহিলাৰ ভাই ককাইসকলৰ আগত, ভাতৃসকলৰ আগত। আও বনি ইখৱানিহিন্না, অথবা সিহঁতৰ ভাই ককাইৰ সন্তানৰ আগত, ল'ৰা সন্তানৰ আগত। আও অথবা বনি আখাৱাতিহিন্না, অথবা তেওঁৰ বায়েক ভনীয়েকৰ ল'ৰা সন্তানৰ আগত। এনেধৰণৰ পৰ্দাৰ আল্লাহৰ বাধ্যবাধকতা নাই। আও নিচাইহিন্না, অথবা মহিলাসকলৰ আগত। তেওঁৰ উপৰিও তেওঁৰ পৰিয়ালত, তেওঁৰ ঘৰত বা তেওঁৰ পৰিৱেশত বহুতো ধৰণৰ মহিলা থাকিব পাৰে। যিহেতু মহিলাৰ মাজৰ মেটাৰ, গতিকে মহিলাৰ আগতো এনেধৰণৰ বুকুৰ ওপৰত কাপোৰ ৰখাৰ পৰ্দাৰ কোনো বাধ্যবাধকতা আল্লাহে দিয়া নাই। আও মা মালাকাত আইমানুহুম, অথবা মা মালাকাত আইমানুহুম, যি সিহঁতৰ সোঁহাতৰ অধিকাৰী অৰ্থাৎ দাসসকলৰ আগত। এই দিশটো আল্লাহে ৰিলেক্সেশ্যন দিছে। আও ইত্তাবিঈনা, অথবা যিসকল অনুগত, সেই মহিলাৰ যিসকল অনুগত, গাইৰি উলিল ইৰবাতি মিন ৰিজালিন, মন কৰি যাব। আৰু এটা কৈছে পুৰুষসকলৰ মাজৰ পৰা, মিন ৰিজালিন, যিসকল পুৰুষ সেই মহিলাৰ অনুগত, গাইৰা উলিল ইৰবাতি, সেই পুৰুষৰ সেই মহিলাৰ প্ৰতি কোনো ধৰণৰ যৌন কামনা বাসনা তেওঁৰ মনত যি পুৰুষৰ নাথাকে,
অৰ্থাৎ তেওঁৰ সন্মুখতে যদি আন কোনো ল'ৰা ছোৱালীয়ে হওক, ল'ৰাই হওক, ডাঙৰ দীঘল হৈ আহিলে বা নিজৰ পৰিয়ালৰ বাহিৰৰো এনে কিছু পুৰুষ থাকিব, যি পুৰুষৰ সেই বিশেষ নাৰীগৰাকীৰ প্ৰতি কোনো ধৰণৰ যৌন কামনা বাসনা নাথাকে। তেনেধৰণৰ পুৰুষসকলৰ আগতো এনেধৰণৰ আল্লাহৰ বুকু ঢাকি ৰখাৰ পৰ্দাৰ বাধ্যবাধকতা আল্লাহে কৰি দিয়া নাই। গতিকে এই দিশটো মন কৰিব লাগিব। কেৱল ব্লাড ৰিলেশ্যন যিখিনি কৈছে সেইখিনি নহয়, তাৰ উপৰিও সোঁহাতৰ অধিকাৰী দাসসকলৰ ওপৰতো আল্লাহে ৰিলেক্সেশ্যন দিছে, তথা সেইসকল পুৰুষ, যিসকল পুৰুষ সেই নাৰীৰ অনুগত, তথা সেই পুৰুষৰ কোনো ধৰণৰ যৌন কামনা বাসনা সেই নাৰীৰ প্ৰতি যদি নাথাকে, তেনেধৰণৰ এটা ৰিলেশ্যন যদি তেওঁলোকৰ বিল্ড আপ হৈ যদি তেওঁলোক আছে, তেনে অৱস্থাত সেই পুৰুষৰ আগতো আল্লাহে এনেধৰণৰ পৰ্দাৰ কোনো বাধ্যবাধকতা দিয়া নাই। টিফলি আৰু শিশু ল'ৰাসকলৰ ওপৰত, আল্লাজিনা যিসকল শিশু, লাম ইয়াজহাৰু আলা আউৰাতিন নিচাই, যিসকল শিশু ল'ৰা, লাম ইয়াজহাৰু, সিহঁতে এতিয়ালৈকে জনা হোৱাই নাই, সিহঁতৰ ওচৰত প্ৰকাশ হোৱাই নাই, আলা আউৰাতিন নিচাই, যে মহিলাৰ এনেধৰণৰ যি প্ৰাইভেট পাৰ্টছৰ যি এট্ৰেকশ্যন থাকে, সেই দিশটো তেওঁলোকৰ এতিয়ালৈকে জনা হোৱাই নাই যিসকল শিশু, সেই শিশুসকলৰ ওপৰতো আল্লাহে এনেধৰণৰ বুকুত পাৰি ৰখাৰ, চাদৰ পাৰি ৰখাৰ বিধান আল্লাহে কিন্তু তেওঁলোকৰ ক্ষেত্ৰতো ৰিলেক্সেশ্যন দিছে। তাৰ পাছত আল্লাহে কৈছে, ৱালা ইয়াদৰিবনা বি আৰজুলিহিন্না, সেই নাৰীসকলৰ প্ৰতি আল্লাহে আদেশ কৰিছে, ৱালা ইয়াদৰিবনা বি আৰজুলিহিন্না, ৰিজাল আৰজুলা, অৰ্থাৎ তেওঁলোকৰ ভৰি দুখনৰ দ্বাৰা, লা ইয়াদৰিবনা, মাটিত এনেধৰণে দপদপাই যাতে সেই মহিলাসকলে যাতে খোজ নাকাৰে, লি ইয়লামা, যাতে জনাই দিয়া হয় বা আনে জানিব পাৰে, মা ইউখফিনা মিন জিনাতাহিন্না, যি তেওঁলোকে গোপন কৰিছে, মিন জিনাতাহিন্না, তেওঁলোকৰ সৌন্দৰ্যসমূহৰ পৰা। ইয়াতো আমি মন কৰিব লগা আছে, মিন জিনাতাহিন্না। গতিকে মহিলাসকল বা ছোৱালীসকল যদি মাটিত খুব জোৰে জোৰে দপদপাই তেওঁলোকৰ যদি খোজৰ শালীনতা নাৰাখে, নিশ্চিতভাৱে তেওঁলোকৰ বক্ষদ্বয় এক্সপ'জ হ'ব। প্ৰতিটো খোজৰ লগে লগে মানুহে জানিব পাৰিব, ইমাজিন কৰিব পাৰিব, বিভিন্ন দিশ যিমানখিনিলৈকে পৰা গৈছে আমি প্ৰকাশ কৰিছোঁ, বাকীখিনি ইনশাআল্লাহ আপোনালোকে নিজে নিজে বুজাৰ চেষ্টা কৰিব। মহিলাসকলক তেনেধৰণে মাটিৰ ওপৰত খোজ কাঢ়িব মনা কৰিছে, ইয়াদৰিব, আঘাত কৰা, দাৰাবা, অৰ্থাৎ মাটিত এনেধৰণে আঘাত কৰি খোজ কাঢ়িব মনা কৰিছে, যাতে সিহঁতৰ যি সৌন্দৰ্য সিহঁতে গোপন কৰি ৰাখিছে, লুকুৱাই ৰাখিছে, সেই বিষয়ে আন মানুহে তেওঁলোকৰ খোজৰ দ্বাৰা যাতে জানিব পাৰে। এই দিশটো কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ। ইয়াতো কৈছে মিন জিনাতাহিন্না, তেওঁলোকৰ যিমান জিনাত আছে সৌন্দৰ্যৰ, নাৰী দেহৰ আৰু বহুতো সৌন্দৰ্যৰ, পুৰুষৰ বাবে সৌন্দৰ্যৰ অংগ আছে, থকাটো স্বাভাৱিক। মিন জিনাতাহিন্না, এই প্ৰত্যেকবোৰৰ মাজৰ পৰা কিন্তু আল্লাহে চৰ্চাত আনিছে বিশেষভাৱে বক্ষদ্বয়। সেইবাবেই কৈছে মিন জিনাতাহিন্না, যিমান তেওঁলোকৰ এনেধৰণৰ সৌন্দৰ্যবোৰ আছে, তাৰ ভিতৰৰ পৰা বিশেষভাৱে তেওঁলোকৰ বক্ষদ্বয়, যিটো সিহঁতে গোপন কৰি ৰাখিছে সৌন্দৰ্যটো, সেই গোপন সৌন্দৰ্য তেওঁলোকৰ খোজৰ দ্বাৰা যাতে
লা ইউআল্লামু, যাতে জনাই দিয়া নহয় আনক, যি গোপন কৰি ৰাখিছে। গতিকে এই দিশটো গুৰুত্বপূৰ্ণ। ইয়াৰ দ্বাৰা আমি বিভিন্ন আমাৰ আজিৰ সামগ্ৰিক প্ৰেক্ষাপটত আমাৰ স্পৰ্টছ ৰিলেটেড মেটাৰেই হওক বা ডান্স ৰিলেটেড মেটাৰেই হওক, যিবোৰ বিষয়বস্তুৱে নাৰী বা ছোৱালীৰ বক্ষদয় এক্সপ'জ কৰে আনৰ আগত, ঢাকি ৰখাৰ স্বত্তেও যিটো ঢাকি ৰাখিছে সেইটো আনক জনাই দিয়া যায়, তাৰ পৰাও আল্লাহে বিৰত থাকিবলৈ কৈছে। তাৰপিছত কৈছে ৱাতুবু ইলাল্লাহি জামিআন, গতিকে তোমালোকে সকলোৱে লগ হৈ পেলাই ইলাল্লাহি ৱাতুবু, তোমালোকে ঘূৰি যোৱা ইলাল্লাহি, আল্লাহৰ প্ৰতি জামিয়ান, একেলগে সকলো বিশ্বাসী নাৰী তোমালোকে আল্লাহৰ কথা বতৰাবোৰৰ মাজলৈ, আল্লাহৰ ওচৰলৈ ঘূৰি অহা মানে আল্লাহে যিসমূহ কথা বতৰা কৈছে তাৰ মাজলৈ তোমালোক ঘূৰি আহা। আইয়ুহাল মুমিনুনা, হে বিশ্বাসীসকল, লাআল্লাকুম তুফলিহুন, যাতে তোমালোকে সফল হ'ব পাৰা। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি সাধ্যানুসৰি আয়াতৰ প্ৰতিটো শব্দৰ দ্বাৰা প্ৰকৃততে মহান আল্লাহে আমাক পৰ্দা সন্দৰ্ভত পুৰুষ তথা নাৰীক আমাক কেনেধৰণৰ আদেশ কৰিছে সেই দিশটো আমি কুৰাণ মজিদৰ পৰা বুজাৰ চেষ্টা কৰিলোঁ তথা প্ৰকাশ কৰাৰ চেষ্টা কৰিলোঁ। আল্লাহৰ এই আয়াতৰ দ্বাৰা আল্লাহে বিশেষভাৱে ফ'কাছ কৰিছে বক্ষদয়ৰ ওপৰত। বহুতো নাৰীৰ দৈহিক গঠন এনেধৰণৰ হয়, বিশেষভাৱে শকত মহিলাসকল, তেওঁলোকে যিমানেই কাপোৰ দিয়ে তথাপিও তেওঁলোকৰ বক্ষদয় শাৰীৰিক গঠনৰ বাবে কিছু পৰিমাণে কেতিয়াবা প্ৰকাশ পায়। সেইবাবে আল্লাহে প্ৰথমতেই কৈছে যে তোমালোকৰ সৌন্দৰ্যতাবোৰ তোমালোকে উন্মুক্ত নকৰিবা, একচেপ্ট যিটো স্বাভাৱিকভাৱে যিখিনি প্ৰকাশ পাই যায়। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আল্লাহৰ এই আদেশৰ দ্বাৰা আমি যিখিনি বুজিলোঁ, ইয়াৰ পৰা আল্লাহে বিশেষভাৱে নাৰীসকলৰ প্ৰথমতে দৃষ্টিৰ প্ৰতি আল্লাহে জোৰ দিছে, যাতে পুৰুষৰ বা নাৰীৰ বাবে আকৰ্ষণীয় পুৰুষৰ যিকোনো অংগই হওক, যিকোনো ছবিয়ে হওক বা যি বিষয়ে নাৰীক আকৰ্ষিত কৰে তাৰ পৰা তেওঁলোকৰ দৃষ্টি অৱনমিত কৰি ৰাখিব কৈছে। তেওঁলোকৰ চাৰিত্ৰিক দিশটো সংৰক্ষিত কৰি ৰাখিব কৈছে, পুৰুষ আৰু মহিলা দুয়োকে। মহিলাৰ ক্ষেত্ৰত কিছু আল্লাহে অধিকভাৱে পৰ্দাৰ বিধান দাঙি ধৰিছে, যিহেতু দৈহিক গঠনৰ দিশৰ পৰা পুৰুষ আৰু মহিলাৰ পাৰ্থক্য আছে। আৰু এই ক্ষেত্ৰত আমি দেখিলোঁ আল্লাহে বিশেষভাৱে প্ৰায়ৰিটি দিছে মহিলাৰ বক্ষদয়ৰ ওপৰত। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আজিৰ সামগ্ৰিক প্ৰেক্ষাপটত আমি কাৰো বিৰোধিতা কৰা নাই, কাকো সমালোচনাও কৰিবলৈ যোৱা নাই, কিন্তু আয়াতৰ তুলনাত যদি আমি চাবলৈ যাওঁ, আজিৰ সামগ্ৰিক প্ৰেক্ষাপটত পৰ্দাৰ নামত নাৰীসকলৰ যি এক অৱস্থালৈ আহিছে, মূৰৰ পৰা একেবাৰে ভৰিলৈকে ঢাকি ৰাখি কেৱল চকুৰ মণি দুটা উলিয়াই ৰখা, এনেধৰণৰ পৰ্দাৰ বিধান কিন্তু আমি আল্লাহৰ আয়াতৰ দ্বাৰা আমি দেখিবলৈ নাপালোঁ। চকু উলিয়াই ৰখাৰ ক্ষেত্ৰত আল্লাহৰ প্ৰথম বিধান আহিছে দৃষ্টিৰ ওপৰত। ইয়াৰ উপৰিও বিশেষভাৱে আল্লাহে এমফেচাইজ কৰিছে, গুৰুত্ব দিছে মহিলা বক্ষদয়ৰ ওপৰত। গতিকে এই দিশসমূহ আমি খুব ভাল ধৰণে বুজাৰ চেষ্টা কৰিব লাগে, আৰু আল্লাহৰ আদেশ মতেই প্ৰকৃততে আমি পৰ্দাৰ বিধান মানি চলিব লাগে। ইয়াতকৈ যদি আমি অধিক কৰিবলৈ যাওঁ তেন্তে আল্লাহৰ ৰোকত পৰাৰ সম্ভাৱনা আছে, যিহেতু আল্লাহৰ কিতাপে কৈছে আমাক অতিৰঞ্জিত কৰিবৰ বাবে মানা কৰিছে। সেই দিশটো কিন্তু আমি যাতে খুব সাৱধানতাৰে আমি চিন্তা কৰি বুজাৰ চেষ্টা কৰোঁ। লাআল্লাকুম তুফলিহুন। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে ৱা আন
কিহু আল আয়ামি মিনকুম, আৰু তোমালোকে নিকাহ কৰি দিয়া আল আয়ামা, যিসকল ছিংগল অকলে থাকে, বিবাহ নোহোৱাকৈ থাকে, মিনকুম তোমালোকৰ মাজৰ পৰা যিসকল তেনেধৰণৰ ছিংগল পাৰ্চন আছে, পুৰুষ বা নাৰী, তেওঁলোকক তোমালোকে নিকাহৰ ব্যৱস্থা কৰা, নিকাহ কৰি দিয়া। ৱাছালিহিনা মিন ইবাদিকুম, আৰু সৎ চৰিত্ৰৰ যিসকল মিন ইবাদিকুম তোমালোকৰ গোলামসমূহৰ মাজৰ পৰা, অৰ্থাৎ পুৰুষ দাসসকলৰ মাজৰ পৰা, ৱা ইমাইকুম আৰু দাসীসকলৰ মাজৰ পৰা, যিসকল সৎ চৰিত্ৰ সিহঁতক আল্লাহে কৈছে যে তোমালোকৰ মাজত থকা এনেধৰণৰ সৎ চৰিত্ৰৰ দাস দাসীক তোমালোকে নিকাহৰ ব্যৱস্থা কৰা। ইয়াকুনু ফুকাৰা, যদিও এনেধৰণৰ দাস দাসী একেবাৰে দৰিদ্ৰ ফকীৰ অৱস্থাটো থাকে, তথাপিও নিকাহৰ ব্যৱস্থা কৰা। যিহেতু ইউগনিহিমুল্লাহু, আল্লাহে সিহঁতক ধনাঢ্য কৰিব, আল্লাহে কৰিব, মিন ফাদলিহি, তেখেতৰ অনুগ্ৰহৰ দ্বাৰা, ৱাল্লাহু ৱাছিউন আলিম, আৰু আল্লাহ সকলো জানে, আৰু আল্লাহ সৰ্বব্যাপী। আল্লাহে জনাৰ ক্ষেত্ৰত আল্লাহ সৰ্বব্যাপী, গতিকে আল্লাহে ভাল ধৰণে জানে কাক ধনাঢ্য কৰিব লাগিব, কোন প্ৰকৃততে সৎ চৰিত্ৰৰ দাসী, সৎ চৰিত্ৰৰ দাস, এইবোৰ বিষয় মহান আল্লাহে জনাৰ ক্ষেত্ৰত আল্লাহৰ জ্ঞান সৰ্বব্যাপী। তাৰপিছত কৈছে ৱাল ইয়াস্তাফিফ, আৰু কৈছে আৰু যাতে সিহঁতৰ নিজৰ চৰিত্ৰ সংৰক্ষিত কৰি ৰাখে, ধৰি ৰাখে চাৰিত্ৰিক দিশটো, আল্লাজিনা, যিসকলে লা ইয়াজিদুনা নিকাহান, যিসকলে তেওঁলোকৰ নিকাহ কৰিব পৰা নাই, সিহঁতে যাতে সিহঁতৰ চাৰিত্ৰিক দিশটো সংৰক্ষণত ৰাখে। হাত্তা, তেতিয়ালৈকে ইউগনিহিমুল্লাহু, যেতিয়ালৈকে আল্লাহে সিহঁতক ধনাঢ্য কৰি নিদিয়ে। ধনাঢ্য বুলি কোৱাৰ লগে লগে, ইউগনি বুলি কোৱাৰ লগে লগে কেৱল টকা পইচাৰ ধনে নহয়, জীৱিকাৰ সকলোবোৰ দিশ আল্লাহে ৱেল ছেটেল কৰি যেতিয়ালৈকে নিদিয়ে, তেতিয়ালৈকে যিসকলে বিয়া কৰিব পৰা নাই, নিকাহ কৰিব পৰা নাই, সিহঁতৰ চাৰিত্ৰিক দিশটো যাতে তেওঁলোকে সংৰক্ষিত কৰি ৰাখে। ইউগনিহিমুল্লাহু মিন ফাদলিহি, তেখেতৰ অনুগ্ৰহৰ দ্বাৰা। ৱাল্লাজিনা ইয়াবতাগুনাল কিতাবা, মন কৰিব, ৱাল্লাজিনা, আৰু যিসকলে ইয়াবতাগুনা, সিহঁতে বিচাৰে, ইচ্ছা কৰে, আল কিতাবা, যে লিখি ৰাখিবৰ বাবে, লিখা এই দিশটো প্ৰকাশ পাব। আল্লাহে কৈছে আৰু ৱা আল্লাজিনা, আৰু সেইসকলে ইয়াবতাগুনা, যিসকলে ইচ্ছা কৰে, বিচাৰে, আল কিতাবা, লিখিত ব্যৱস্থাৰ বাবে, মিম্মা মালাকাত আইমানিকুম, তোমালোকৰ সোঁহাতৰ অধিকাৰী, অৰ্থাৎ দাস দাসিনীসকলে, যিসকলে লিখিবৰ ইচ্ছা কৰে, বিষয়বস্তুৰ প্ৰসংগ কিন্তু নিকাহ। গতিকে এই ক্ষেত্ৰত তোমালোকৰ সোঁহাতৰ অধিকাৰত থকা যিসকল দাস দাসিনীয়ে লিখিব বিচাৰে, এগ্ৰিমেণ্ট কিবা লিখিব বিচাৰে, ফাকাতিবুহুম, আল্লাহে কৈছে তেতিয়া সিহঁতক লিখি দিয়া। ইন আলিমতুম ফিহিম খাইৰুন, যদি তোমালোকে জানা, ফিহিম, এই লিখাৰ মাজত সিহঁতৰ, খাইৰুন, যদি ভাল কিবা থাকা বুলি তোমালোকে ভাবা, তেন্তে তেনেধৰণৰ নিকাহৰ সময়ত দাস দাসিনীয়ে যদি লিখিত এগ্ৰিমেণ্ট কৰিব বিচাৰে, তেন্তে তোমালোকে লিখি দিয়া। কথাটো এনেধৰণৰ, দাস দাসিনী সকল মালিকৰ লগত চুক্তিত আবদ্ধ হৈ থাকে। গতিকে তেনে দাস দাসিনীৰ যদি নিকাহৰ কথা আহে, তেন্তে তেওঁলোকে দাসমুক্ত বা দাসীমুক্ত হ'বৰ বাবে তেওঁলোকৰ মালিকৰ সৈতে কোনো ধৰণৰ যদি লিখালিখি কৰিব বিচাৰে, যে তোমালোকে মালিকে মুক্ত কৰি দিয়ক, যি তেওঁলোকৰ লগত লেনদেন থাকিব, এই ক্ষেত্ৰত আমি পৰৱৰ্তী সময়ত আমাৰ লেনদেন
মালিকৰ প্ৰতি পূৰ্ণ কৰিম, কিন্তু আমাক মুক্ত কৰি দিয়ক। এনেধৰণৰ এগ্ৰিমেণ্ট বিশেষভাৱে। ইয়াৰ উপৰিও আৰু বহুতো কণ্ডিশ্যন থাকিব পাৰে, যি কণ্ডিশ্যনৰ দ্বাৰা তেওঁলোকৰ দাস বা দাসীৰ অৱস্থাটো মুক্ত হয়। তেওঁলোকে প্ৰতিশ্ৰুতি দিব মালিকসকলক। যদি তেনেধৰণৰ লিখিব বিচাৰে তেন্তে আল্লাহে আদেশ কৰিছে, যদি তোমালোকৰ সেই দাস দাসীৰ ওপৰত বিশ্বাস আছে, এনেধৰণে লিখাৰ পৰা যদি সকলোৰে ভাল হয়, তেন্তে আল্লাহে কৈছে তেন্তে তোমালোকে লিখি দিয়া। ৱা আতুহুম, আৰু সিহঁতক দিয়া, মিম্মালিল্লাহি, মন কৰিব। এনেধৰণৰ লিখি দিয়া দাস দাসী নিকাহ কৰাৰ ক্ষেত্ৰত আল্লাহে কৈছে ৱা আতুহুম, আৰু সিহঁতক দিয়া, মিন মালিল্লাহি, আল্লাহৰ মালৰ পৰা, আল্লাহৰ টকা পইচাৰ পৰা, আল্লাহৰ ধন সম্পত্তিৰ পৰা তোমালোকে তেওঁক দিয়া। আল্লাহ যি টকা পইচা আতাকুম, তোমালোকক আল্লাহে দিছে। গতিকে টকা পইচা আমাৰ নহয়, স্পষ্ট কৰিছে, মালিল্লাহি, আল্লাহৰ মাল। গতিকে আমি এই টকা পইচালৈ গৌৰৱ কৰাৰ কোনো অৰ্থ নাই, টকা পইচা আল্লাহৰ হয়, স্পষ্ট আছে আয়াতত। তাৰপিছত কৈছে ৱালা তুকৰিহু, আৰু সিহঁতক বাধ্য নকৰিবা, ফাতায়াতিকুম, তোমালোকৰ দাসীসকলক বাধ্য নকৰিবা, আলাল বিগাই, বেশ্যাবৃত্তিৰ বাবে তোমালোকে বাধ্য নকৰিবা। ইন আৰাদনা তাহাসুনান, যদি সিহঁতে ভাল হৈ থাকিব বিচাৰে তেন্তে তেওঁলোকক তোমালোকে বেশ্যাবৃত্তিত যাবৰ বাবে তোমালোকে সিহঁতক বাধ্য নকৰিবা। লি তাবতাগু আৰাদাল হায়াতিদ দুনিয়া, কৈছে যে তোমালোকৰ এই পৃথিৱীৰ খন্তেকীয়া লাভালাভৰ বাবে সিহঁতক কিন্তু বেশ্যাবৃত্তিত যাবৰ কাৰণে তোমালোকে বাধ্য নকৰাবা। ৱামান ইউকৰিহ হুন্না, আৰু যিয়েই এনেধৰণৰ সিহঁতক বাধ্য কৰাব, ফাইন্নাল্লাহা, নিশ্চয় আল্লাহে, মিম বাদি ইকৰাইহিন্না, এনেধৰণৰ বাধ্য কৰোৱাৰ পিছত, গফুৰুন ৰহিম, তেওঁলোকৰ প্ৰতি হৈ যাব পৰম ক্ষমাশীল, পৰম দয়ালু। অৰ্থাৎ বাধ্য কৰোৱাৰ পিছত নাৰীসকলৰ ওপৰত আল্লাহে কোনো অভিযোগ নাৰাখে, যি বাধ্য কৰাব সকলো অভিযোগ তেওঁৰ ওপৰত যাব। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ আজিৰে অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ আমি আশা ৰাখিম যথেষ্ট গুৰুত্বপূৰ্ণ আয়াত আমি আজি চৰ্চালৈ আনিলোঁ। আপোনালোকৰ প্ৰতিও আমাৰ অনুৰোধ যাতে প্ৰত্যেকেই দিশসমূহ কুৰাণৰ আয়াতৰ ভিত্তিত যাতে চিন্তা চৰ্চা কৰে। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিক ইল্লা বিল্লাহ।